প্ৰথমে সকলোকে নমস্কাৰ জনাই বনাবলৈ লৈছোঁ ফ্ৰেঞ্চবিনৰ আচাৰ। এইখিনি ফ্ৰেঞ্চবিন চক এনেকৈ টুকুৰা টুকুৰ কৰি ৰ'দত দি দিলোঁ ধুই পখালি। এঘণ্টা ৰ'দত দিয়াৰ পাছত ইয়াৰ পানীটো ধুনীয়াকৈ শুকাই গ'ল। ইয়াৰ বাবে মছলা মই কি যোগাৰ কৰি লৈছোঁ অকণমান আপোনালোকে মন দি শুনকচোন। এইখিনি কালাৰ জিৰা, বগা সৰিয়হ, নহৰু, এয়া আজুৱাইন, হালধি, নিমখ জোখমতে। ইয়াত আছে জিৰা আৰু ধনিয়া গুটি একেলগে মানে মিশ্ৰণ কৰি অলপ পিচি লোৱা। এয়া চফ গোটেইখিনি মই এখন ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ। চামুচখন দেখুৱাই দিম বাৰু আপোনালোকক। লগতে অলপ জলকীয়া লৈছোঁ। এয়া চাওক জলকীয়াখিনি ইয়াতে এতিয়া মই মিশ্ৰণ কৰি দিলোঁ আৰু মছলাখিনি ধুনীয়াকৈ দেখুৱাই দিছোঁ। আপোনালোকেও বনাব পাৰিব ফ্ৰেঞ্চবিন আৰু জলকীয়া আচাৰ। এই ডাঙৰ চামুচখনে 2 চামুচ মই মছলা ব্যৱহাৰ কৰিছোঁ। দেখুৱাই দিছোঁ মই চামুচখন। আৰু ইয়াত ফ্ৰেঞ্চবিন আছে 1 কিলো 1 পোৱা। 1 কিলো 1 পোৱা। কেৰাহী গৰম হৈ গ'ল। এতিয়া লাহেকৈ সৰিয়হৰ তেল দি দিম মই। তেলটো জোখমতে দিব আৰু যিমানখিনি প্ৰয়োজন হয়। এই যে মছলাবিলাক মই আগতীয়াকৈ ৰেডি কৰি থাকোঁ, মানে নবত আচাৰ বনাই থকা হয়, সেয়েহে ৰেডি কৰি থোৱা থাকে। কিছুমানহে লৈছোঁ আৰু বেলেগ বেলেগকৈ। আৰু এটা কথা সদায় মন কৰিব আচাৰ বনাওঁতে, যাতে ক'তো পানী লাগি নাথাকে। সকলো পানীৰ পৰা শুকুৱাই ল'ব। তেলখিনি বহুত গৰম হ'ব দৰকাৰ নাই। এতিয়া এই আদাখিনি মই ৰুকি ল'লোঁ যে ইয়াত আপোনাৰ পানী আছে অলপ, সেয়েহে পানীখিনি শুকাবলৈ দিছোঁ। অলপমান পাঁচফোৰণ দি দিছোঁ, আধা চামুচমান। জলকীয়াবিলাক ফালি ফালি দিছোঁ দেই। প্ৰতিটো জলকীয়া ফালি থোৱা আছে। এইটো ভাজিছোঁ বুলি নহয়, অকণমান তেলটো মিশ্ৰণ কৰিছোঁ। যদিহে পানী আছে অলপ শুকাই যাব। 2-3 মিনিট ভাজিলেই হ'ল। এতিয়া এই সকলো মছলা ইয়াতে মই যোগ কৰি দিম। এইখন আকৌ ভগা দেখিছে নাই। এতিয়া মই মিশ্ৰণটো কৰি দিম। যিহেতু আচাৰখিনি বহুদিনলৈ সংৰক্ষণ কৰিব লাগিব, সেইবাবে দুটামান টিপছ আছে, আপোনালোকে চাই থাকক। সুন্দৰকৈ মই আপোনালোকক দেখুৱাই যাম। আৰু এতিয়াতো ফ্ৰেঞ্চবিন বৰাবৰ ওলাইছে বজাৰত, নহয়নে? এনেধৰণে আপোনালোকেও বহুদিনলৈ বেয়া নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। পানীটো ধুনীয়াকৈ শুকাই যাব। লগতে আপোনাৰ অলপ ৰেড চিলিও দিলোঁ। সেইটো আপোনালোকক কোৱাই নহৈছিলে, কৈ দিছোঁ বাৰু। কালাৰটো ধুনীয়া হ'বৰ বাবে দিছোঁ। প্ৰতিটো চব্জি আচাৰ বনাব পাৰে, কিন্তু সঠিক পদ্ধতিৰে বনাব লাগিব। আৰু ইতিমধ্যে সকলো মছলা মিশ্ৰণ হৈ গ'ল আৰু অলপ সিজিও গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। লগতে আচাৰখিনি ঠাণ্ডা হ'বৰ বাবে ধুনীয়াকৈ 12 ঘণ্টামান ঠাণ্ডা কৰিম, মানে ৰাতিটো ঠাণ্ডা কৰিম। তাৰপাছত এটা চিচাৰৰ বৈয়ামত ভৰাম, চাফা চিকুণ পানী নথকা। সেইখিনি হৈ গ'ল দেই। এতিয়া গেছ অফ কৰি দিলোঁ। যিহেতু আচাৰখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল, এতিয়া মই ভিনেগাৰ মিশ্ৰণ কৰিছোঁ। মই যিটো হাতত লৈছিলোঁ আপোনালোকে দেখিছে, এইটো গিলাচ, এইটো গিলাচে 1 গিলাচ দিছোঁ। যিহেতু ফ্ৰেঞ্চবিন বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিম, ফ্ৰেঞ্চবিনৰ আচাৰ, সেয়েহে 1 গিলাচ দি দিছোঁ। আৰু যিমান পাৰোঁ ধুনীয়াকৈ এতিয়া মিশ্ৰণ কৰিম, মানে 2-3 মিনিটমান মিশ্ৰণটো কৰিব লাগে। কেলৈ কওকচোন? তেতিয়াহে একদম পাৰ্টে পাৰ্টে সোমাই যাব ভিনেগাৰবিলাক, আৰু ভেঁকুৰ কেতিয়াও নাহে। এনেধৰণে যদি আপোনালোকে
ভিনেগাৰ মিশ্ৰণ কৰি থৈ বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব, কিন্তু মাজে মাজে ৰ'দত দিব লাগিব। আৰু যিকেইটা পাত্ৰ ব্যৱহাৰ কৰিব তাত যাতে পানী লাগি নাথাকে সেইটো লক্ষ্য ৰাখিব লাগিব। আৰু চিচাৰৰ বৈয়াম হওক বা টেকেলিয়ে হওক, মই টেকেলিত আচাৰ থওঁ কিন্তু দেই, মই এই আচাৰখিনি টেকেলিতে থ'ম। কোনটো টেকেলিত থ'ম আপোনালোকে চাই থাকক, কিন্তু আৰু ঠাণ্ডা হ'বলৈ এৰি দিছোঁ, আৰু অকণমান ঠাণ্ডা হওক। তাৰপাছতে মানে ৰাতিটো এনেকৈ থৈ দিম আৰু ৰাতিপুৱাই সুন্দৰ চাফা চিকুণ এটা টেকেলিত ভৰাম। এইটো টেকেলি চাওক, চাফ চিকুণ শুকান নহয়নে? এইটো টেকেলিত আগতে দৈ আনিছিলে, দৈ খোৱা হৈ গ'ল, ধুই পখালি থৈ দিওঁ। মই এনেকৈ টেকেলি হওক, বটল হওক, বৈয়াম হওক একো পেলাই নিদিওঁ, চাফ চিকুণকৈ থৈ দিওঁ। চাওক লাইটটো জ্বলাই দেখুৱাই দিছোঁ, ভিতৰখন চাফা দেখিলে। এতিয়া মই অলপ ভিনেগাৰ পানী দি আখলাই ল'ম, তাৰপিছত লাহেকৈ ভৰাই থৈ দিম। এইফালে মন কৰকচোন, মই এনেধৰণে বিভিন্ন ধৰণৰ আচাৰ বনাই টেকেলিটো থওঁ। এই গামলাটোত মানে ৰ'দত দিছোঁ, মোৰ মানে ডাঙৰ টেকেলিটো নাইকিয়া হ'ল বা চিচাৰ বৈয়ামো নাই, সেয়েহে এনেকৈ থৈ দিছোঁ। ল'ৰাটোক কৈছোঁ আৰু ডাঙৰ মানে টেকেলি এটা লৈ আহিবলৈ, তেতিয়া ভৰাম। এতিয়া টেকেলি ননালৈকে এনেধৰণে ৰ'দত দিছোঁ। আৰু এইকেইটা চাওক, নহৰু আচাৰ, এইবোৰ মিক্স আচাৰ মই বনাই ভিডিঅ' দিয়ে থৈছোঁ বাৰু। এইফালেও আছে আচাৰ, আচাৰে আচাৰ গোটেইখন। আৰু কেইটামান দেখাইছোঁ ৰ'ব। এইখন চৰ্টৰ ওপৰতে ঢেৰ কিবা কিবি থাকে, আমাৰ কাপোৰ কানি মেলা হয়। এইফালে আপোনালোকক দেখুৱাইছোঁ এইকেইটা, এইবিলাক কলডিলৰ আচাৰ, কল পচলা আচাৰ, ভেকুৰী আচাৰ চব আছে। এনেকৈ অনবৰত আচাৰ মই বনায়ে থাকোঁ, ভিডিঅ' বনাই আপলোড কৰিয়ে থাকোঁ, আপোনালোকে চাব। জামুগুৰি পৰিৱেশটো অকণমান সেউজীয়া পৰিৱেশটো দেখাই দিছোঁ। জামুগুৰি টাউন, মিনি টাউন যিয়ে নহওক, ভিডিঅ'বিলাক চাওক, চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু দেই। এয়াতো দেখুৱালোৱে, এনেধৰণেই থৈ দিছোঁ ৰ'দত দি, এইবোৰ ঢাকন। আজি এই ফ্ৰেঞ্চবিনৰ আচাৰৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে আপোনালোকেও টেষ্ট কৰি চাব, কম কমকৈ যদি বনাই কম কম মছলা দিব। সকলোকে মৰম আৰু সম্ভাষণ জনাই আজিলৈ আহিছোঁ, বাই বাই।